নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজিলৈ আহিছোঁ আপোনালোকলৈ ADREৰ আগন্তুক হ'বলগীয়া 29 ছেপ্টেম্বৰৰ যি গ্ৰেড 3ৰ পৰীক্ষা আছে, সেই পৰীক্ষাত উপস্থিত হোৱাৰ আগতে আপোনালোকে জানিবলগীয়া কেইটামান অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ কিছু বিষয়, যি হয়তো আপোনালোকে নাজানিলে হয়তো পৰীক্ষাস্থলীত গৈ বিপদত পৰিব পাৰে। তেন্তে আহক বিষয়খিনি জনাবলৈ চেষ্টা কৰোঁ। OMR এনচাৰ শ্বীটত উত্তৰ দিবলৈ আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থীয়ে OMR এনচাৰ শ্বীটত উল্লেখ কৰা ৰোল নম্বৰৰ ভিত্তিত OMR এনচাৰ শ্বীটখন তেওঁৰ বুলি নিশ্চিত কৰিব লাগিব। পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ দিনটোত যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে পৰীক্ষাৰ স্থান এদিন আগতীয়াকৈ সঠিক কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সকলো প্ৰাৰ্থীকে পৰীক্ষা আৰম্ভ হোৱাৰ কমেও 1.5 ঘণ্টা আগতে ৰিপৰ্ট দিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে ভালদৰে পৰীক্ষা আৰু ফ্ৰিস্কিং অৰ্থাৎ চোৱাচিতা কৰা হয়। গেট বন্ধ হোৱাৰ সময়ৰ পিছত অৰ্থাৎ পৰীক্ষাৰ আৰম্ভণিৰ সময়ৰ পিছত কোনো পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব। এডমিট কাৰ্ড, বৈধ ID প্ৰুফ আৰু সঠিক ফ্ৰিস্কিং অবিহনে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। ফ্ৰিস্কিং আৰক্ষী নতুবা অনুমোদিত কৰ্মীয়ে হাতৰ লগতে মেটেল ডিটেক্টৰৰ জৰিয়তেও কৰিব। যদি কোনো প্ৰাৰ্থীক অনুচিতভাৱে ফ্ৰিস্কিং কৰা হয়, তেন্তে প্ৰাৰ্থীজনে তৎক্ষণাত ভাৰপ্ৰাপ্ত কেন্দ্ৰক প্ৰতিবেদন দিব লাগিব। দ্ৰুত ফ্ৰিস্কিঙৰ বাবে প্ৰাৰ্থীয়ে জোতাৰ সলনি হাফ স্লিভৰ সাজ পোছাক পিন্ধা আৰু চপ্পল পিন্ধাটো বাঞ্ছনীয়। পৰীক্ষাৰ্থীয়ে পৰীক্ষা স্থানলৈ তলত দিয়া বস্তুবোৰহে লগত লৈ যাব পাৰিব। সেৱা ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট কাৰ্ড, A4 আকাৰৰ কাগজত এটা স্পষ্ট প্ৰিণ্ট আউট, বৈধ পৰিচয় প্ৰমাণ, ভৌতিক ৰূপত চৰকাৰে প্ৰদান কৰা পৰিচয় প্ৰমাণ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID ইত্যাদি, নীলা বা ক'লা বল পেন, ক্ৰেডিট ডেবিট কাৰ্ডৰ দৰে প্লাষ্টিক কাৰ্ড আৰু ন্যূনতম নগদ ধন, PWBD প্ৰমাণপত্ৰ আৰু স্ক্ৰাইব সম্পৰ্কীয় নথিপত্ৰ যদি আছে, লেবেল নথকা স্বচ্ছ ব্যক্তিগত পানীৰ বটল, কিন্তু একেখিনি অতি সাৱধানে চম্ভালিব লাগিব। পৰীক্ষাৰ পিছত পৰীক্ষাৰ্থীয়ে নিজৰ প্ৰশ্ন পুস্তিকা লৈ যাব পাৰিব। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰথমে ইনভিজিলেটৰে OMR এনচাৰ শ্বীট সংগ্ৰহ কৰিব। পৰীক্ষাগৃহত অতিৰিক্ত 5 মিনিট বহি থাকিব লাগিব। ইনভিজিলেটৰে OMR উত্তৰ বহি পুৱাৰ পৰীক্ষা কৰি সন্তুষ্ট হ'লে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰশ্ন পুস্তিকা লৈ পৰীক্ষাগৃহৰ পৰা ওলাই যাব পাৰিব। বন্ধুসকল, এই আছিল আপোনালোকৰ যি আগন্তুক 29 ছেপ্টেম্বৰৰ ADREৰ গ্ৰেড 3ৰ পৰীক্ষা, সেই পৰীক্ষাৰ বিষয়ে জানিবলগীয়া কিছু গুৰুত্বপূৰ্ণ বিষয়।